ওম নমো ভগবতে বাসুদেবায়। ৰাম প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুতয় তৃতীয় চতুৰ্থে যাৰ হুৱে ৰুদ্ৰয় নাভি দেখে পঞ্চম ষষ্ঠে বক্ষস্থল সপ্তমে অষ্টমে কৰ কমল যুগল কণ্ঠ দেখে নৱম দশমে তুণ্ড একাদশে ললাট দ্বাদশে ভৈলা মুণ্ড হেন ভাগৱতৰ মূৰ্তি মনোহৰ তমাল সদৃশ বৰ্ণ শ্যাম কলেবৰ। প্ৰথম স্কন্ধ মংগলাচৰণ পদ। ৰাম জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যাৰ আজ্ঞাশিৰে বহে ব্ৰহ্মাহৰি হৰ মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। নমো নমো মধু মুৰাৰী পুমহাহৰি অন্তৰ্জয়ত্ৰ মৰাতি হৈ যা কস্মৰি সমস্তে জগত উদ্ধাৰক যাৰ নাম হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম। প্ৰভু ভগৱন্ত ভকতৰ নৱনিধি হৰে স্মৰণে আৰম্ভৰ কৌশিধি পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ। সুত শৌনক সংবাদ। প্ৰথম স্কন্ধৰ পৰা দ্বাদশ প্ৰজন্তি কহিলা ৰাজাত্ৰ মহামুনিন্দ মহন্তি সংক্ষেপ কৰিয়াই উদ্ধাৰিয়াত ৰসাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ প্ৰয়াৰ 28 সহস্ৰ ঋষি বেদত পাৰ্গত বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান মান্য কৰি সুতক পাতিলা সত্ৰ তথা
শৌনক মুখে শুনে ভাগৱত কথা শৌনক বদতি শুনা সুতম হামানি পৰম পাতকী কলি পাইলেহে নজানি আৰম্ভিলো যজ্ঞ ৮০ সহস্ৰ বৎসৰ হোম ধমে ধৰ্ম বৰ্ণ ভৈল কলে বৰ যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰ আয়ু কৰিলো ব্যৰ্থে নাশ সম্পত্তি তুমি চিন্তি কম হাঁহিত কৰায়ক প্ৰাণ কৃষ্ণ চৰিত্ৰ মিত্ৰ পৰম মিশ্ৰ কৃষ্ণ দেৱনাৰায়ণ তান মহাভক্তি বিতু শ্ৰৱণ কীৰ্তন ইহা কন জানি আন কৰ্ম কৰি মৰে কয় কৃষ্ণ কথা সুত যেন মতে তৰু ইহাতে সেই আমাৰ মিলিল মহাভাগ তুমি হেন মহন্তক পাইলো ভাগে লাগ যত স্বৰ্গ সুখ মৃত্যু মুখ্য সুখ মূল ভকতৰ সংগৰ অল্প কোনো তুল আকাশে খনেশ্বৰে ৰবিৰথ যে নবায়ু সূৰ্যৰ লগত সৰু জগত ৰে বায়ু একখন মানে যিটো শুন কৃষ্ণ কথা তাৰ বিনে বাৰৰ জীৱন যায় বিথা কৃষ্ণ তোৰ প্ৰিয়া আমি কৰো মজত তাতো নানা বিঘ্নি আছে জানিলো মনত এতেকে পিয়ায় কৃষ্ণ চৰিত্ৰ মিত্ৰ শ্ৰৱণ মাত্ৰকে যেন হও কীৰ্ত জাগ যোগ যজ্ঞ কৰি দুখ পাইলো মাত্ৰ আবেকহিউক মহাভাগৱত শাস্ত্ৰ জয় জয় কৃষ্ণ তেখেত কৃপাময় মহেশ্বৰ যে ব্ৰহ্মা হৰ,                              হৰ,                                                                                                                       তেখেতসকলেও
তেখেতক সেৱা কৰে, তেখেতৰ আজ্ঞা বহন কৰে। যে কৃষ্ণই মৎস্যকৰ্ম আদি 34 অৱতাৰ তেখেতে লৈছিলে। তেখেতক আমি কোটি কোটি আমি নমস্কাৰ তেখেতৰ চৰণত আমি কৰিব লাগে। তেখেতে মধুৰ ৰিপু দৈত্যক বধ কৰিছিল। তেখেতে যে মহাহৰি, তেখেতক স্মৰণ কৰাৰ লগে লগে যে অন্তৰ্জো উত্তম হয় আৰু মহাগতি লাভ কৰে। যে সমস্ত জগত কৃষ্ণ নামতেই সকলো উদ্ধাৰ হয়। যে তেখেতৰ চৰণত আমি সহস্ৰ কোটি আমি নমস্কাৰ কৰিব লাগে। তেখেত ভকতৰ নৱনিধি, তেখেতক স্মৰণ কৰাৰ লগে লগে সকলো সিদ্ধি হয়। পৰীক্ষিতক মুখ্য কথা 12 অধ্যায়ত কৃষ্ণৰ কিংকৰে কথাখিনি কৈছে। যে প্ৰথমৰ পৰা 12 স্কন্ধলৈকে তাক মুনীন্দ্ৰ মহন্তে কৈছে, তাক সংক্ষেপে শংকৰে কথাখিনি কৈছে। যে 28 সহস্ৰ ঋষি বেদত বৰ পাৰ্গত আছিল। বিষ্ণুৰ নৈমিষ মহাপুণ্য ক্ষেত্ৰ আছিলে। যে মান্য কৰি সুতক তাত ভাগৱত শাস্ত্ৰ পঢ়িবলৈ দিছিলে। সৌনক আদি প্ৰমুখ্যে সকলোৱে ভাগৱত কথা তাত শুনিছিলে। যে পৰম পাতকী কলি আহি পেলাই পালেহি। যে তেখেতসকলে ঋষিসকলে সহস্ৰ বৎসৰ যজ্ঞ আৰম্ভ কৰিছিলে। যে হোমৰ ধোঁৱাত তেখেতসকলৰ গাৰ বৰণ ধোঁৱা নিচিনা হৈ গৈছিলে শৰীৰ। যে যিমানবিলাক কৰ্ম কৰিলে তাত একো ফল নহ'ল, বিশ্বাস নহ'ল। কেৱল নিজৰ আয়ুস নিজে ব্যৰ্থ কৰিবলৈ হ'লে এই কথাখিনি আমাকেহে কৈছে। সৌনকক কৈছে যে আপুনি আমাৰ মহাহিত চিন্তা কৰি কৃষ্ণৰ নাম আমাক অমৃত প্ৰাণ কৰক। যে তেখেতত ভক্তি কৰি তেখেতৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰিলে যি নাজানি যেনি কৰে তেওঁলোকো এই সংসাৰত অচিৰে গতি পায়। যে সেই কৃষ্ণৰ কথা কওক, তেতিয়া আমাৰ মায়া বেয়া আচৰণবিলাক আঁতৰিব। যে তোমাক পাই পেলাই আমাৰ মহাভাগ হ'ল। যে তোমাৰ নিচিনা মহন্তক লগ পাই আমাৰ বৰ আনন্দ লাগিল। যে যিমানবিলাক স্বৰ্গ সুখ আছে, মুখ্যৰ মূল যি সুখ, সেয়াও ভকতৰ সুখৰ ৰেণু সমানো নহয়। যে আকাশে যেনেকৈ ৰবি ৰথ সঞ্চাৰ কৰে, বায়ু যেনেকৈ বয়। যে সূৰ্যৰ লগত উৰণ বুৰণ গজন ভ্ৰমণ, চাৰিমুঠি জীৱৰ পৰমায়ু তাত হৰণ হৈ আছে। যে অকণমান সময় যদি কৃষ্ণৰ কথা শুনে তেতিয়া জীৱন মিছা নহয়। যে কৃষ্ণত আমি অৰ্পি যিমানবিলাক কৰ্ম কৰোঁ তাতো বিভিন্ন ধৰণৰ বিঘিনি আহি পেলাই মিলাইহি। সেইকাৰণে কৃষ্ণৰ কথা আপুনি আমাক অমৃত প্ৰাণ কৰক। যে যাগ যোগ যজ্ঞ যিমানবিলাক দোষ কৰি পালোঁ কৰ্ম কৰি, এইবিলাকত মিছাই গ'ল। যে আপুনি ভাগৱত শাস্ত্ৰ আমাক প্ৰাণ কৰক। আত্মমহা ধৰ্ম একে নামেহে প্ৰখ্যাত, শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণ সাক্ষাৎ। পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ, হৰিগুণ নাম ধৰ্ম মহাসুখকৰ। এনেকৈ অভ্যাস কৰিলে উত্তম হৈ আমি ৰাখিছোঁ সবাৰ চৰণ সেৱা জনাই। কৃষ্ণ কৃষ্ণ।